ভাইটি ভণ্টিসকল আজি মই তোমালোকক এক্সাৰসাইজ 10.2 কোৱেশ্চন আনসাৰবোৰ সলভ কৰিম। কোৱেশ্চন নম্বৰ 1 টো দিয়া আছে অৰ্ধলিখিত ভেক্টৰবোৰৰ মান উলিওৱা, মানে ম্যাগনিটিউড উলিয়াব কৈছে। দিয়া আছে এ ভেক্টৰ, বি ভেক্টৰ, সি ভেক্টৰ। এতিয়া আমাৰ মান উলিয়াব লাগে। এটা মান উলিয়াটো কেনেকৈ উলিয়াম মই শিকাইছিলো নহয়। এটা চাওঁ আমি কোৱেশ্চন নম্বৰ 1 টো এনেকুৱা ধৰণে কৰিব পাৰিম। কোৱেশ্চন নম্বৰ 1 দিয়া আছে এ ভেক্টৰ কি দিছে এ ভেক্টৰ ইজ ইকুৱেল কি দিছে I কেপ প্লাস জে কেপ প্লাস কে কেপ হল কে কেপ। বি ভেক্টৰটো দিছে বি নম্বৰটো দিছে 2i কেপ মাইনাস 7j কেপ মাইনাস কে কেপ হল। তাৰপিছত সি ভেক্টৰ দিছে 1/√3i কেপ 1/√3j কেপ মাইনাস 1/√3 কে কেপ হৈ গ'ল। এতিয়া ম্যাগনিটিউড অফ এতিয়া তাৰমানে এতিয়া ম্যাগনিটিউড অফ এ ভেক্টৰ তাৰমানে এ ভেক্টৰৰ মান হ'ব কিমান √i মানে 1 প্লাস 1 স্কয়াৰ প্লাস 1 স্কয়াৰ প্লাস 1 স্কয়াৰ মানে হৈ যাব √3 হৈ গ'ল। তাৰপিছত বি ভেক্টৰৰ ম্যাগনিটিউড হ'ব কিমান √2 স্কয়াৰ মাইনাস √7 স্কয়াৰ ইয়াত প্লাস আহিব তাৰ পিছত প্লাস √3 হোল স্কয়াৰ হল। এটা ইয়াত কিমান আহিব 4 প্লাস 47 √49 আৰু 7ক কি মাইনাসক স্কয়াৰ কৰিলে প্লাস হৈ যায় হেতু জানা প্লাস 3 3 গুণ 9 হৈ গ'ল। তাৰপিছত এটো কিমান হৈ যাব তোমাৰ এফালে 56,462 হৈ গ'ল। তাৰ ম্যাগনিটিউড অফ সি ভেক্টৰৰ কাৰণে কি হ'ব √1/√3 হোল স্কয়াৰ প্লাস 1/√3 হোল স্কয়াৰ হৈ গ'ল মাইনাস এর প্লাস হ'ব 1/√3 এর 1 মাইনাস না √3 হোল স্কয়ার হল। ইয়াৰ কি হৈ যাবগে 1/9 প্লাস 1/9 প্লাস 1/9 হ'ব 9 নহয় 3 সো √ক এটো জানে √3 টো যদি স্কয়াৰ কৰা হয় এটো হৈ যাব। তাৰ পিছত আমাৰ কি আহিবগে ইয়াৰ যদি কমন লও 3 কমন ললো 3/3 √= 1 ইয়াৰ आंसर 1 গম পালা নহয়। ইয়াৰ নম্বৰ কোৱেশ্চন নম্বৰ 2 যাম। কোৱেশ্চন নম্বৰ আমাৰ 2 দি আছে একে মান বিশিষ্ট দুটা পৃথক ভেক্টৰ উলিয়াব কৈছে। এটা কোৱেশ্চন নম্বৰ 2 টোত হ'ব কোৱেশ্চন নম্বৰ 2 টো এনেকে ধৰণৰ তাৰমানে একে মান দুটা একে কিন্তু ভেক্টৰ দুটা বেলেগ মানে দিশটো যেনেকুৱা ধৰণৰ ওলোটা দিশতে হওক যেনেকুৱা কিন্তু মানটো একে হ'ব লাগে। তাৰমানে ধৰা হ'ল এ ভেক্টৰ ইজ ইকুৱেল i কেপ প্লাস জে কেপ প্লাস কে কেপ যেনিবা হল কে কেপ সব যেনিবা 2 কে ধৰিলে 2 2 2 তাৰ পিছত বি ভেক্টৰটো চোৱা সব 2i কেপ একে মান বিকিছে মানটো একেটা হ'ব লাগিব। এটা বস্তু যেনিবা -2 কেপ 2j কেপ হল -2j কেপ প্লাস 2k কেপ যেনিবা ইয়াত নিগেটিভ হৈ গ'ল যেহেতু তাৰমানে y কোঅৰ্ডিনেটটো বেলেগ হৈ গ'ল। এটা হেতা যদি মান চাও এ ভেক্টৰ আৰু বি ভেক্টৰ যদি মান একে হয় তেতিয়া হলে এটো এটা কি হ'ব উদাহৰণ তাৰমানে এই দুটা এটা যোৱা ইয়াত ম্যাগনিটিউড অফ এ তাৰমানে ইয়াৰ কিমান হ'ব
2 স্কোয়ার প্লাস 2 স্কোয়ার প্লাস 2 হয় না 2 দুগুণ 4 2 দুগুণ 4 4 প্লাস 4 প্লাস 4 ৰুট অভাৰ তাৰপিছত 12 হৈ গ'ল ৰুট অভাৰ 12 হ'ল হয় নাই বাৰু তাৰপিছত যদি বি ভেক্টৰটো চাওঁ এতিয়াও তাৰ মেগনিটিউড একে হ'ব বি ভেক্টৰ মেগনিটিউড চাওঁ তাত 2 স্কোয়াৰ প্লাস মাইনাস 2 হোল স্কোয়ার প্লাস 2 স্কোয়ার হল ইয়াৰ কি হৈ যাব একে ৰুট অভাৰ 2 4 স্কোয়ার প্লাস 4 স্কোয়ার প্লাস 4 স্কোয়ার এটো কি হৈ যাবগে ৰুট অভাৰ 12 হৈ গ'ল এটোৱে হল এটা আমাৰ এটা ম্যাগনিটিউড মানটো একে হ'ব লাগিব বুলি কৈছ নাই এই দুটা মান একে হৈ গ'ল ইয়াৰে হল ম্যাগনিটিউড এটা নেক্সট 2 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈছে একে দিক বিশিষ্ট দুটা পৃথক ভেক্টৰ আছে কোৱেশ্চন নম্বৰ 3 টো চা কোৱেশ্চন নম্বৰ 3 টোৰ তাৰ মানে আমাৰ কি কৈছে একে দিক বিশিষ্ট তাৰ মানে দিকটো একে কৈছে এটা বস্তু ধৰা let is a vector is equal যেনিবা I cap twice I cap plus thrice j cap এটো 3 ধৰা আৰু প্লাস 15 k cap হল এতিয়া আৰু বি ভেক্টৰটো ধৰা কি 6 k cap plus k cap না I cap plus এটো কি 6 j cap যেনিবা plus 30 k cap হল এতিয়া কি আমাৰ এতিয়া এটো চোৱা বি ইয়াৰ পৰা কমনটা আহিব একে একে হ'ব লাগিব 2 এটা কমন আহিব নাই 2 এটা কমন আহিলে এটা কি 30 I cap plus 30 j cap plus 15 k cap হল নাই 2 এটা কমন ললে হ'ব এটাটো কি এটো মানে কিমান a cap হয় নাই a twice a cap হয় নাই একে দিক বিশিষ্ট ইয়াত a আৰু b ভেক্টৰটোৰ দিশ একে কিন্তু মান বেলেগ তাৰ মানে আমি আগতে মই एग्जांपल দিছিল একে একে ভেক্টৰ যদি ডাইৰেকশনটো যদি বেলেগ হয় তেতিয়া মাইনাস আহে এটা এটো একেটা দিকটো একেটা ইয়াৰ মানটো যেনেকৈ হওক গম পালা এটোই হল एग्जांपल এটা 4 নম্বৰ কোৱেশ্চন নম্বৰ 4 টো দিছে 2 I cap plus 3 j cap আৰু x I cap plus y j cap ভেক্টৰ দুটাৰ সমান x আৰু y মান উলিয়া বুলি কৈছে এটা কোৱেশ্চন নম্বৰ 4 টো এনেকুৱা ধৰণৰ হ'ব কোৱেশ্চন নম্বৰ 4 টো একে পাই আছে চোৱা আমাক কি দিছে কি twice I cap plus 3 j cap হয় না j cap আৰু এটো কি দিয়া আছে বুলি দিয়া আছে কি x I plus y I কি কৈছে ভেক্টৰ দুটা সমান বুলি কৈছে সমান কি সমান বুলি ক'লে ইয়াত বস্তুটো চোৱা আমাৰ মান দুটা তাৰ মানে ম্যাগনিটিউডটো সমানে হ'ব যদি ইয়াৰ ম্যাগনিটিউড চাওঁ কি 3 2 গুণ 4 3 গুণ 9 9 3 13 ইয়াৰ ম্যাগনিটিউড 13 হৈ যাব কি আমি জানো যে এনেকৈ লিখা আমি জানো যে
দুটা ভেক্টৰৰ মান যদি একে হয় তেতিয়া তাত থকা চলকৰ তাত মানে ভেক্টৰত থকা সহগবোৰ একেই সহগবোৰৰ মান একেই গতিকে x = 2 আৰু y = 3 তাৰ মানে আমাৰ এই মানটো একে হ'লে তেতিয়া মেগনিটিউডটো একে হ'ব ডাইৰেকশ্যনৰ লগত কোনো কথা নাই ডাইৰেকশ্যনৰ লগত প্লাছ হওক মাইনাছ হওক একো কথা নাই কিন্তু এই দুটাৰ মান হ'লেহে মেগনিটিউডটো একে হ'ব কথাটো গম পাইছে নাই সেইটো কাৰণে x ৰ মান 2 হ'ব y মান 3 হ'ব একে কম্পোনেণ্ট এটা কোৱেশ্চন নম্বৰ 5 টো চাওঁ কোৱেশ্চন নম্বৰ আমাৰ 5 টো কি কৈছে কোৱেশ্চন নম্বৰ 5 টো আমাক দিয়া আছে কি এটা ভেক্টৰ আদি বিন্দু 2,1 আৰু প্ৰান্ত বিন্দু -5,7 ভেক্টৰ দুটা স্কেলাৰ আৰু ভেক্টৰ উপাংশ লোৱা এতিয়া আমাৰ উপাংশ ভেক্টৰ লৈ স্কেলাৰ আৰু উপাংশ ভেক্টৰ লৈ গৈছে এতিয়া কোৱেশ্চন নম্বৰ 5 টো আমাক দিয়া আছে প্ৰান্ত তাৰমানে আদি বিন্দু এই বিন্দু কি দিছে 2,1 আৰু প্ৰান্ত বিন্দু কি দিছে বিন্দু কি দিছে -5,7 হ'ল দিছে তাৰ পিছত আমি ধৰি লম ধৰা হ'ল a vector is equal to I cap plus j cap হ'ল আৰু b vector আৰু b vector বুলি এটো ধৰি লম ওকে -5 k cap কি I cap এটা 2D প্লেনেটৰ দিছে তাৰ মানে I cap plus 7 k cap j cap এটো 2D প্লেনেটৰ দিছে গো এতিয়া এটাকে a b ভেক্টৰ উপাংশ ভেক্টৰ মানে উপাংশ ভেক্টৰ বুলি লিখ কৰিম এতিয়া একে কম্পোনেন্ট কিটা লম একে কম্পোনেন্ট এটা একে কম্পোনেন্ট কি আছিলে x2 - x1 আছিল না সূত্ৰটো কি I cap plus y2 - y1 j cap আছিল সূত্ৰটো এটা x2 মানে কিমান -5 হ'ল আৰু 2 মানে কি x1 মানে কিমান 2 হয়নে কমা নহয় -2 হ'ব মাইনাসে প্লাসে মাইনাস আৰু তাৰ পিছত I cap প্লাস কি হ'ব এটো কি 7 - 1 j cap হ'ল 7 - 1 j cap এটা ইয়া কিমান হ'ব -7 I cap plus 6 I cap এতিয়া আমাক কি কৈছে কোৱেশ্চনটো কৈছে সব ভেক্টৰটো স্কেলাৰ আৰু উপাংশ ভেক্টৰ লোৱা তাৰ মানে উপাংশ ভেক্টৰ এতিয়া ইয়াৰ হ'ব ভেক্টৰটো এতিয়া তেকে ভেক্টৰ স্কেলাৰ হৈছে -7 আৰু 6 স্কেলাৰ মানে কি বুজাইছিল ন কি কম তাৰ মানে চলকৰ লগত লাগি থকা সংখ্যাটোৱে হ'ল কিবা একক ভেক্টৰ কি স্কেলাৰ হয় না তাৰ পিছত কম্পোনেন্ট কি এটো কি উপস্থাপন ভেক্টৰ কি হ'ব এটাকে উপস্থাপন ভেক্টৰ উপাংশ ভেক্টৰ
और इजिकल হৈছে -7i আৰু 6j এইখিনি হ'ল উপস্থাপন ভেক্টৰ উপাংশ ভেক্টৰ এইটোৱে হ'ল উপাংশ ভেক্টৰ আৰু এটো হ'ল উপস্থাপন ভেক্টৰ এ বি উপস্থাপন ভেক্টৰ এইটোৱে হ'ল এনেকুৱা ধৰণৰ এতিয়া কোৱেশ্চন নম্বৰ 6 টো চাম কোৱেশ্চন নম্বৰ 6 টো আমাক কি দিছে কি a I cap minus 2j cap plus k cap এটো a ভেক্টৰ আৰু b ভেক্টৰটো কি আছে -I cap minus 2i cap plus 4j cap plus 4k cap আৰু c ভেক্টৰটো কি আছে I cap minus 6j cap minus 7k cap ভেক্টৰ তিনিটাৰ যোগফল লোৱা এই ভেক্টৰ তিনিটাৰ যোগফল দিয়া কৈছে কোৱেশ্চন নম্বৰ 6 টো কাৰণে একেবাৰে ইজি হ'ব দিয়া আছে a ভেক্টৰ ইজ ইকুৱেল কি দিছে b ভেক্টৰ দিছে a ভেক্টৰ b ভেক্টৰ এনেকুৱা ইমানখিনি দিছে আৰু c ভেক্টৰ ইমান এতিয়া a b c প্লাস কৰিব লাগিব এতিয়া আমাৰ কি কৰিছে a প্লাস a ভেক্টৰ প্লাস b ভেক্টৰ প্লাস c ভেক্টৰ কৰিব লাগে এতিয়া আমি কৰি যাম প্ৰথমতে কৰিম a প্লাস b a ভেক্টৰ আৰু b এটা বহাই যাম জেগা জেগা I cap প্লাস মাইনাস হ'ব মাইনাস twice j cap প্লাস k cap হ'ল এটো ব্ৰেকেট দিয়া তাৰ পিছত এটো হ'ব প্লাস তাৰ পিছত কি দিছে -2i cap প্লাস 4j cap তাৰ পিছত প্লাস 5k cap হ'ল তাৰ পিছত প্লাস c মানে আমাৰ কি I cap minus 6j cap minus 7k cap হ'ল এতিয়া এটো প্লাস কৰিব লাগে প্ৰথমতে a আৰু b টো প্লাস কৰিম তাৰ পিছত এটো কৰিম এতিয়া কৰিম একে এটো নকৰিলে একে কেটাম একে এতিয়া x ৰ কিটা লম এটা প্লাস কৰিম I cap ৰ কাৰণে হ'ল ইয়াত কিমান আছে ইয়াৰ কম্পোনেন্ট হহক কি আছে 1 আছে তাৰ পিছত ইয়াৰ হহক কিমান আছে -2 আছে আৰু ইয়াৰ হহক কিমান আছে 1 আছে +1 হৈ গ'ল এটো প্লাস কৰিব লাগে তাৰ পিছত প্লাস j কাৰণে কৰিম j কাৰণে কি কৰিম j কাৰণে কি কৰিম j এটা -2 আছে তাৰ পিছত কি আছে 4 আছে +4 তাৰ পিছত কি আছে -6 হ'ল -6 প্লাস আকৌ k কাৰণে কৰিম k প্ৰথমত কি আছে 1 আছে প্লাস দ্বিতীয়ত কি আছে 5 আছে তাৰ পিছত কি আছে -7 আছে হ'ল এটা ক্যালকুলেট কৰি গলে এটো কিমান হ'ব 0 I cap তাৰ পিছত প্লাস এটো প্লাস হ'ব ন প্লাস এটো কিমান হ'ব প্লাস এটো কি 8 পৰা 4 গলে এটো মাইনাস হ'ব এটা মাইনাস আছে কি না এটো 8 হৈ গল -8 পৰা 4 গলে সব মাইনাস এটো মাইনাস প্লাস -6 নহয় 4 j cap তাৰ পিছত এটো 7 ৰ পৰা 6 গলে কিমান 1 - k cap হৈ গল এটো হ'ল এনসার ইয়াৰ এনসার এটোৱে তাৰ পিছত কোৱেশ্চন নম্বৰ 7 টো যাও কোৱেশ্চন নম্বৰ 7 টোত আমাক দিয়া আছে কি দিছে a ভেক্টৰ ইজ ইকুৱেল I cap plus j cap plus 2k cap ভেক্টৰটোৰ দিশৰ একক ভেক্টৰ উলিয়া একেবাৰে যে একক ভেক্টৰ উলিয়া মই শিকাইছিল একক ভেক্টৰ কাৰণে একেবাৰে যে এটা কোৱেশ্চন নম্বৰ 7 টো চোৱা 7 টোত আমাক কি দি আছে 7 ত দিয়া আছে a ভেক্টৰ ইজ ইকুৱেল কি দিছে I cap minus twice twice নহয় j cap plus j cap plus 2 cap হৈ গল
এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি কৰিব লাগিব ইয়াৰ তাৰমানে আমি ডাইৰেক্ট কৈ দিম এতিয়া আমি কি জানো আমি জানো যে একক ভেক্টৰ মানে a cap হয় না a cap is equal a vector divided by magnitude of a vector জানো হৈ গ'ল ডাইৰেক্ট বুলিয়াই দিলে হ'ল magnitude of vector তাৰপিছত a cap is equal একক ভেক্টৰ উলিয়াব কৈছে তেতিয়া I cap plus j cap plus twice k cap হ'ল divided by component খিনি ল'ব লাগে 1 plus 1 square plus 2 square হ'ল তো কি হৈ যাব divided by এটো I cap plus j cap plus 2k cap হৈ গ'ল তাৰ পিছত এটো কি আহিব 2 plus 4 হৈ গ'ল এটো কি হ'ব I cap plus j cap plus 2k cap divided by কি হ'ব 6 হৈ গ'ল এটা ভাগ কে লিখি দিব পা I cap √6 plus j cap plus √6 j cap plus 2k cap divided by √6 এটো হল এনসার কোয়েশ্চন নম্বৰ এইটোত আমাক কি দি আছে কোয়েশ্চন নম্বৰ এটা p আৰু q বিন্দু দুটা ক্ৰমে 1 2 3 আৰু 4 5 6 pq ভেক্টৰৰ দিশৰ একক ভেক্টৰ উলিয়াব কৈছে দিশৰ একক ভেক্টৰটো উলিয়াব কৈছে কোয়েশ্চন নম্বৰ 8 টোত আমাৰ ধৰ কি দিয়া আছে p বিন্দু মানে আদি বিন্দু p বিন্দুটো কি দিছে 1, 2, 3 আৰু কি q বিন্দুটো কি দিছে q বিন্দু ইজ ইকুৱেল 4, 5, 6 হৈ গ'ল এতিয়া আমাক কি কৈছে pq ভেক্টৰ মানে দিশ একক ভেক্টৰটো উলিয়াও তাৰমানে pq দিশত তাৰমানে একক ভেক্টৰ অকল pq ভেক্টৰটো আমি উলিয়াই লম pq আমাৰ সংযোগী ভেক্টৰ যদি আমি 3D প্লেনত চাও ন এটো তাৰমানে এটো কি হয় এটো যেনিবা p বিন্দু আৰু এটো q বিন্দু হ'ল আমি এটো শিকিছিলো আগতে pq বিন্দু তাৰপিছত এটা pq তাৰমানে সংযোগী ভেক্টৰ pq সংযোগী ভেক্টৰটো উলিয়াম এটা এটো দিয়া আছে যেনিবা pq সংযোগী ভেক্টৰ এতিয়া ইয়াত pq ভেক্টৰ উলিয়াম এটা একে এটো i হয় এটা কি হ'ব 4 - 1 I cap হৈ গ'ল প্লাস কি হ'ব প্লাস 5 - 2 কি হ'ব 5 - 2 k j cap plus 6 - 3 k cap সংযোগী ভেক্টৰ হিনানি কেনেকৈ উলিয়াম মই শিকাইছিলো তাৰমানে পাকে যদি এটো আদি বিন্দু হয় এটো যদি প্ৰান্ত বিন্দু হয় তেতিয়া প্ৰান্ত বিন্দু মাইনাস আদি বিন্দু হয় না হেতুৱে তাৰমানে এটা 4 - 1 I cap এটা কি হৈ যাব 3 I cap মানে pq ভেক্টৰৰ একক ভেক্টৰটো উলিয়াব কৈছে আমাক কোৱেশ্চনটো হেতু হৈ গৈছে এটা কি হ'ব 3 I cap plus 3 j cap plus 3 k cap হৈ গ'ল এটা ইয়াৰ পৰা ম্যাগনিটিউড উলিয়াই ল'ব পাৰিম ম্যাগনিটিউড উলিয়াই ল'ম তাৰ পিছত এটা যেনিবা ইয়াৰ পৰা ম্যাগনিটিউড এতিয়া মানে ম্যাগনিটিউড pq ম্যাগনিটিউড তাৰমানে ম্যাগনিটিউড কি হ'ব ডাইৰেক্ট √3 স্কয়ার plus 3 স্কয়ার plus 3 স্কয়ার মানে 9 plus 9 কি হৈ যাব 27 হল 27 ৰ √3 তাৰমানে যদি 27 ক 3 গুণ 9
3 9 গুণ 27 3 3 গুণ 9 এটা ইয়াৰ পৰা 3 ললো 3√3 নহব জানো হেইটো কথাটো তাৰ পিছত এটা এই মান এতিয়া আমি এতিয়া আমাক কি একক ভেক্টৰ উলিয়াব কৈছে pq একক ভেক্টৰ এটাকে এতিয়া pq একক ভেক্টৰ উলিয়াব কৈছে তেতিয়া কি হইব pq ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ কি একক ভেক্টৰ কি ম্যাগনিটিউড অফ ভেক্টৰ মানে pq ভেক্টৰ হল pq ভেক্টৰ তাৰ পিছত pq তাৰ মানে pq একক ভেক্টৰ উলিয়াব কৈছে এটা কি হ'ব এটো কি হ'ব 28 i k plus 28 j k plus 28 k k হল না ডিভাইডেড বাই কিমান পাইছিল আমি 3√2 ডাইৰেক্ট পাতিছো আমি উলিয়াই থৈছো মান এটো মান উলিয়াই থোৱা নাই জানো pq ম্যাগনিটিউড অফ pq মানটো উলিয়াই থৈছো হৈ গল ইয়াৰ কি মান হ'ব 3i cap by √3 এটো ক্যান্সেল গল প্লাস এটো ক্যান্সেল যাব j cap divided by √3 plus k cap divided by √3 এটো হল এনসার এটোই হল pq ভেক্টৰ একক ভেক্টৰ তা কোৱেশ্চন নম্বৰ 9 ত যাম কোৱেশ্চন নম্বৰ 9 ত আমাক দিয়া আছে কি a ভেক্টৰ twice i cap minus j cap plus 2k cap and b ভেক্টৰ to minus j i cap plus j cap minus k cap ভেক্টৰ দুটা দিয়া আছে a plus b ভেক্টৰ টোৰ দিশত একক ভেক্টৰটো উলিয়াব কৈছে দিশত একক ভেক্টৰটো উলিয়াব কৈছে তাৰ মানে a b ভেক্টৰ a plus b ভেক্টৰ দিশত তাৰ মানে একক ভেক্টৰ তাৰ মানে একেটা কথা ইয়াত a plus b এটো a plus b কৰিলাম তাৰ a plus b একক ভেক্টৰটো উলিয়াম তাৰ পিছত কি এটা সম কৰি দিছো কৰিলে গৈ বুজি পাবা কোৱেশ্চন নম্বৰ কি দিয়া আছে 9 টো দিয়া আছে a vector is equal কি দিছে a vector is equal twice I cap minus j cap plus 2k cap হল তাৰপিছত b vector টো কি দিছে minus I cap plus j cap minus k cap হৈ গল এতিয়া a plus b vector টো উলিয়াব গলে a plus b তাৰ মানে এনেকৈ থাকিব কিন্তু ইফালে আমি লিখিব পাওঁ a plus b vector টো কি হ'ব 2 plus 1 plus মানে minus 1 b minus 1 I cap plus minus 1 plus 1 j cap plus কি হ'ব 2 minus 1 k cap হলে কিমান হইব I cap plus 0 j cap হল plus k cap the magnitude of a plus b এতিয়া a plus b মানে এটো ম্যাগনিটিউড এটোৰ কিমান ম্যাগনিটিউড কিমান হ'ব 1 স্কয়ার plus 0 স্কয়ার plus k স্কয়ার ওকে 1 স্কয়ার হৈ গল এর মান কি যাব 1 2 2 2 হৈ গল √2 এতিয়া তাৰ পিছত ম্যাগনিটিউড অফ তাৰ মানে এটাকে a plus b a plus b a cap plus b cap তাৰ মানে একক ভেক্টৰটো উলিয়াব লাগে তেতিয়া কি হইব a plus b ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ a ভেক্টৰ plus b ভেক্টৰ হল a plus b ভেক্টৰ এটা জায়গাত বহাইলে হল তে a cap plus b cap হৈ গল একক ভেক্টৰটো উলিয়াব গৈছে এটা দুটা এটা কি হ'ব এটো I cap plus 0 j cap plus k cap হল divided by কি √2 এটা কি হ'ব 0 হৈ যাব এটা কি হৈ যাব I cap divided by √2
2 প্লাছ কে কেপ ৰুট অভাৰ ডিভাইডেড বাই 2 এইটোৱে হ'ল এনচাৰ একক ভেক্টৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 10 টো কৰিম কুৱেশ্যন নম্বৰ 10 টোত আমাক দিয়া আছে 5i কেপ মাইনাছ j কেপ প্লাছ 2k কেপ ভেক্টৰৰ দিশত এনে এটা ভেক্টৰ উলিওৱা যাৰ মান 8 একক তাৰমানে 8 একক হয় কুৱেশ্যন নম্বৰটো কি এ ভেক্টৰটো দিয়া আছে না কি ধৰি লোৱা এ ভেক্টৰ দিছে বুলি ধৰি লোৱা এ ভেক্টৰটো কি দিয়া আছে কি দিয়া আছে 5i কেপ মাইনাছ j কেপ প্লাছ 2k কেপ হয় না 2k কেপ এতিয়া এই ভেক্টৰটোৰ আমি প্ৰথমতে একক ভেক্টৰ উলিয়াম হ'ল একক ভেক্টৰ উলিয়াৰ পিছত 8 এৰে পূৰণ কৰিম আমাক কি কুৱেশ্যন নম্বৰ 10 টো 8 এককটো উলিয়াব কোৱা নাই জানো সেইটো কাৰণে 8 এৰে ইনটু কৰি দিম এটা প্ৰথমতে আমি ইয়াৰ ম্যাগনিটিউড উলিয়াই লম এই ভেক্টৰৰ ম্যাগনিটিউড ডাইৰেক্ট কৰি দিম এটা a কেপ এতিয়া লিখি দিম এতিয়া a কেপ ইকুৱেল a vector divided by magnitude of a vector হল তো কি হৈ যাব a কেপৰ কাৰণে কি হৈ যাব 5i কেপ minus j কেপ plus 2k কেপ divided by কি হ'ব 25 plus 1 plus 4 হল ডাইৰেক্ট লিখি দিম 5i কেপ divided by 30 plus j cap divided by root over 30 plus 2 cap divided by root over 30 হল এটা কি হল একক ভেক্টৰ এটো হল কি একক এক একক এতিয়া 8 একক এতিয়া কি একক ভেক্টৰক এককেৰে পূৰণ কৰিব পাওঁ কি হ'ব পূৰণ কৰিলে 8 is equal 840 I cap divided by root over 30 plus 8j cap divided by root over 30 plus 2k cap divided by root over 30 এইটোৱে হ'ল এনসাৰ এইটো হ'ল 16 এইটোৱে হ'ল এনসাৰ আমাক কি 8 একক ওলাব কৈছিলে 8 এদি পূৰণ কৰিলো হৈ গ'ল এইটোৱে হ'ল এনসাৰ কুৱেশ্যন নম্বৰ 11 টো কৰিম কুৱেশ্যন নম্বৰ 11 টো দিছে i cap plus 2j cap plus 28k cap ভেক্টৰটোৰ দিশাংক উলিওৱা এটা হিনানিকা আছিল দিশাংক উলিওৱাৰ মই সূত্ৰটো কেনেকৈ উলিয়ালে ইয়াৰ একক ভেক্টৰটো উলিয়াই তাৰ ৰেশিও খিনি কম্পোনেন্ট খিনি হ'ল একক ভেক্টৰ এটা মানে দিশাংক হয় না এতিয়া কুৱেশ্যন নম্বৰ 8 টো কৰিম আৰু কি 11 টো কৰিম 11 এনসাৰটো কি দিয়া আছে তোমালোকক কুৱেশ্যন নম্বৰ 12 টো কৰিলো তাৰ পিছত 11 টো কৰি দিম একো নাই দিয়া আছে একক ভেক্টৰ i যেনে ধৰি লোৱা a ভেক্টৰ i cap plus twice j cap plus twice k cap হল twice k cap হৈ গল ইয়াৰ হল একক ভেক্টৰ এটা ইয়াৰ একক ভেক্টৰটো লইলাম a cap ইকুৱেল কিমান এতিয়া a vector divided by mod of a vector হল ইয়াৰ কি হৈ যাব I cap plus twice j cap plus 2k cap হল এটো একক ভেক্টৰ নহয় জানো ডিভাইডেড বাই কি হ'ব 1 স্কয়ার plus 2 স্কয়ার plus 2 স্কয়ার হৈ গল তেটো সাইডে এইখন কি হ'ব এটো গৈ পিনি কি হ'বগে a cap is equal কি হ'বগে j
j cap plus twice k cap okay j cap plus 3 k cap divided by ab 1 square 2 square 1 square plus 2 square আকৌ লিখি দিছো তাৰমানে plus 3 square এটো ইফালে মই কি লিখিছিলো ইফালে এটো সাইডে কি লিখিছিলো স্কয়ার লিখিছিলো স্কয়ার নহয় কিউব হয় 3 হয় এটো 3 হয় দেই সরি এটো 3 হয় এটো 3 বুলি লিখা তাৰ পিছত এটো কিউব কৰিলে কিমান হৈ যাব ইয়াক কৰিলে কি হৈ যাব ইয়াক যদি কৰো আমি ডিভাইডেড বাই 2 গুণ 4 3 3 গুণ 9 4 5 9 ওকে 13 13 হৈ গল ৰুট ওভাৰ 13 নহয় 15 14 হ'ব 2 গুণ 4 4 কে 5 3 3 গুণ 9 9 5 15 9 5 14 14 ৰুট ওভাৰ 14 আৰু কিমান থাকিলে j cap I cap এটো হল I cap plus twice j cap plus twice k cap হল ইয়াক এটা কি আছে ইয়াৰ কম্পোনেন্ট 1 by root over 14 j cap plus 2 by root over 14 j cap plus 3 by root over 14 k cap এতেকে ভেক্টৰ টুৰ ভেক্টৰ টুৰ দিখাঙ্ক ইয়া কম্পোনেন্ট খিনি দিখাঙ্ক 1 by root over 14 comma 1 by 2 by root over 14 comma 3 by root over 14 এটোই হল आंसर গম পালা নহয় এটোই হল এতিয়া মই তোমালোকক 12 নম্বৰ কৈছিলো 11 নম্বৰটো কৈ দিয়া নাছিল 11 নম্বৰটো চোৱা 11 নম্বৰটো কি দেখুৱা যে 2i cap minus 3j cap plus k cap আৰু 4i cap minus 4i cap plus 6j cap minus k 8k cap কেবৰ ভেক্টৰ এটা একে ৰেখীয় মানে এটা ভেক্টৰ একে ৰেখীয় ভেক্টৰ দুটা মানে একে ৰেখীয় বুলি দেখাব লাগে একে ৰেখীয় বুলি দেখাব লাগে একেটা কথা কিনো এটো ওলাব একেটা কথা নহয় তাৰ মানে বস্তু কেনে একে ৰেখীয় মই শিকাইছিল নহয় 11 নম্বৰটো आंसर এনেকুৱা হ'ব আমাক কি দিয়া আছে ধৰা এ ভেক্টৰ বুলি ধৰি ললো এ ভেক্টৰ কি বুলি দিছে টুৱাইস i cap plus minus twice j cap plus 4k cap হৈ গল আৰু কি দিছে b ভেক্টৰ ইজিক্যাল কি দিছে বা মাইনাস b বুলি ধৰি লৈছো i cap 4i cap plus 6j cap plus minus 8k cap হৈ গল এতিয়া আমি দেখাব লাগে এটা b টো তাৰ মানে এতিয়া এটো ইয়াৰ বেছি আছে এতিয়া কি কৰিম b ভেক্টৰ লহন ইয়াৰ 2 এটা কমন ললে কি থাকিলে -2 এটা কমন ললো কি থাকিলে 2 minus 3j cap I cap plus কি থাকিলে plus 4k cap হৈ গল এতিয়া এটো মাইনাসটো থাকিলে -2 হৈ গল আৰু এটো মানে কি পাইছিল এ বাই গল হৈ গল এটোই হল কি এ ভেক্টৰ হৈ গল এতিয়া এটাকে এ ভেক্টৰৰ স্কেলাৰ পূৰণ ভেক্টৰ b অৰ্থাৎ a আৰু a ভেক্টৰ আৰু b ভেক্টৰ একে ৰেখীয় তাৰমানে এনেকে লেমডা নিচিনা হৈছে না মাইনাস লেমডা এটা একে ৰেখীয় হল না এতিয়া একে ৰেখীয় কিন্তু দিশটো বেলেগ ইয়াৰ দিশটো মাইনাস হোৱাৰ কাৰণে এটা মাইনাস দিশ কিন্তু একে ৰেখীয় আমাৰ দিশটো আমাৰ শিকাইছিল যদি বুজি নোপোৱা ন ডেসক্ৰিপচন বক্সত আগৰ ভিডিওটোৰ লিংকটো ইয়াত দিয়া থাকিব চাই লবা তা কোৱেশ্চন নম্বৰ 13 টো চাম
কুৱেশ্যন নম্বৰটো কি কৈছে 13টো কুৱেশ্যনত কি কৈছে এ ভেক্টৰ 1 2 3 -3 তাৰপিছত আৰু বি ভেক্টৰ কি আছে -1 -2 1 বিন্দু সংযোগী এৰ পৰা বি লৈ দিশযুক্ত ভেক্টৰটো দিশাংক উলিয়াব এইটো একেটাই এ বিটো উলিয়াই ল'ব লাগিব এ বি উলিয়াই একক ভেক্টৰটো উলিয়াব লাগিব তাৰপিছত ইয়াৰ কম্পনেণ্টখিনি হ'ল এতিয়া বস্তুটো চোৱা 13 নম্বৰ এনচাৰ কুৱেশ্যন নম্বৰ 13টো এনেকুৱা হ'ব 13টোত আমাক এ দিয়া আছে মানে এ ভেক্টৰ বুলি ধৰি লৈছোঁ এ ভেক্টৰ কি এক ভেক্টৰটো এ ভেক্টৰ কি যে আই কেপ প্লাছ টুৱাইছ জে কেপ প্লাছ 3 কে কি -3 কে কেপ হৈ গ'ল আৰু বি ভেক্টৰটো কি বি ভেক্টৰটো -4 আই কেপ প্লাছ কি এইটো নহয় আই কেপ -2 জে কেপ প্লাছ কে কেপ হৈ গ'ল এতিয়া এইটো ভেক্টৰ আমি ডাইৰেক্ট একক ভেক্টৰ উলিয়াম হয় ইয়াৰ জইনিং এ বি ভেক্টৰটো জইনিং কৰিলোঁ এ বি ভেক্টৰটো জইনিং কৰিলে হ'ব আমাৰ কি হ'ব 1 -1 হ'ব তাৰমানে এইটো জইনিং কৰিব লাগে বস্তুটো জইনিংহে কৰিব লাগে এইটো কি হ'ব আই কেপ প্লাছ -2 জে কেপ প্লাছ -1 -3 কে কেপ হ'ব নহয় এতিয়াটো কি হৈ যাব -2 আই কেপ প্লাছ মাইনাছ হৈ যাব -4 জে কেপ তাৰপিছত -4 কে কেপ হৈ গ'ল এতিয়া ইয়াৰ একক ভেক্টৰ উলিয়াম ইয়াৰ দিশাংক ওলাই যাব দিশাংকবোৰ এতিয়া একক ভেক্টৰ এ বি ভেক্টৰ এতিয়া একক ভেক্টৰটো হ'ব কি হ'ব এ বি এতিয়া এ বি ভেক্টৰ ডিভাইডেড বাই মেগনিটিউড অফ এ বি ভেক্টৰ হ'ল এতিয়া মেগনিটিউড ডাইৰেক্ট বহাই দিম -2 আই কেপ -4 জে কেপ -4 কে কেপ হৈ গ'ল ডিভাইডেড বাই কি হ'ব 2 স্কোৱাৰ প্লাছ 4 স্কোৱাৰ প্লাছ -4 স্কোৱাৰ হ'ল আৰু এইটো প্লাছ কমন লৈ ল'ব পাৰা ইয়াৰ প্লাছ কমন এইটো তাৰমানে প্লাছ এটা কমন লৈ ল'ব লাগে তেতিয়া হৈ যাব এইটো তেতিয়া প্লাছ যাব প্লাছ কি হৈ যাব √36 টুৱাইছ আই কেপ প্লাছ 4 জে কেপ প্লাছ 14 কে কেপ হৈ গ'ল 14 নহয় 4 কে কেপ আমি এতিয়া এইটো লিখিব পাৰোঁ 2 এটা ইয়াৰ পৰা কমন ল'ম বুলি ক'লেও পাৰিবা আৰু 2 বা কি এইটো ইয়াৰ 1/2/i6 এইটো √26ৰ বৰ্গমূল 6 হয় নহয় তাৰপিছত 4 জে কেপ √6 প্লাছ 4 কে কেপ √6 ইয়াক ইমান এনেকৈ ধৰণে লিখা হ'ব 1/3 আই কেপ প্লাছ 2/3 জে কেপ প্লাছ 2/6 3 কে কেপ হৈ গ'ল এতিয়া দিশাংক এতেকে এ বিৰ দিশাংক এইকেইটা নহয় জানো 1/3, 2/3, 2/3 এইটোৱে হ'ল দিশাংক কুৱেশ্যন নম্বৰ 14টো চাম কুৱেশ্যন নম্বৰ 14টোত আমাক কি কৈছে দেখুওৱা যে আই প্লাছ জে প্লাছ কে ভেক্টৰটো কি অ' এক্স অ' ৱাই আৰু অ' জেড অক্ষ সমভাৱে কি লগত সমভাৱে হেলনীয়া বুলি ক'লে নহয় ইয়াত আমাৰ কথাটো কি উলিয়াব লাগিব ডাইৰেকশ্যন ৰেচিঅ' আৰু ডাইৰেকশ্যন কছাইন মানে দিশাংক আৰু ৰেচিঅ'টো উলিয়াব লাগিব আমি চোৱা কুৱেশ্যন নম্বৰ 14টো এনেকৈ ধৰিম 14
ধৰা হ'ল কি লিখিম r ভেক্টৰ বুলি ধৰি ললো r ভেক্টৰ ইজ ইকুৱেল I কেপ প্লাছ j কেপ প্লাছ k কেপ হ'ল k কেপ তাৰ পিছত আৰু আলফা বিটা গামা কি ধৰিব পাওঁ এটা ত্ৰিভুজৰ কোণ হ'ল ত্ৰিভুজৰ কোণ বুলি ধৰিব পাওঁ কোণৰ এনেকৈ ধৰণে লিখিব পাৰোঁ OX, OY আৰু Z এডাল অক্ষ এইটো আমি এনেকৈ ধৰণে লিখিব পাৰোঁ ইয়াৰে ডাইৰেকশ্যন ৰেচিঅ' নহ'ব জানো এইটোৱে তাৰমানে ৰেচিঅ'টো আৰটোৱে যোনখিনি লগত কম্পনেণ্ট আছে তাৰমানে স্কেলাৰ কম্পনেণ্ট আছে সেইটোৱে হ'ল তেকে ডাইৰেকশ্যন ৰেচিঅ' তাৰমানে অনুপাত হ'ব এইটো ডাইৰেকশ্যন নহয় বোলে ডাইৰেকশ্যন অনুপাত দিশাংক অনুপাত তাৰমানে দিশাংক অনুপাত 1,1,1 হ'ল এতিয়া দিশাংকবোৰ হ'ব এতিয়া দিশাংকৰ কাৰণে একক ভেক্টৰ উলিয়াব লাগে একক ভেক্টৰ r আৰু একক ভেক্টৰ উলিয়াব লাগে কি r ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ r ভেক্টৰ হ'ল কি হ'ব I কেপ প্লাছ j কেপ প্লাছ k কেপ ডিভাইডেড বাই √3 ডাইৰেক্ট দিছোঁ 3 হ'ব 1 স্কয়াৰ √3 ইয়াৰ দিশাংক 1/3 I কেপ প্লাছ 1/3 j কেপ প্লাছ 1/3 √3 k কেপ হৈ গ'ল এটাকে কোসাইন আলফা ইজ ইকুৱেল কি লিখিব পাৰোঁ 1/3 √3 কোসাইন বিটা ইজ ইকুৱেল 1/√3 আৰু কোসাইন লেমডা ইজ ইকুৱেল 1/√3 এইটোৱে হ'ল এনসাৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 15 কৰিম 15 কি কৈছে P আৰু Q বিন্দু দুটাৰ অৱস্থান ভেক্টৰ ক্ৰমে I প্লাছ 2j মাইনাছ k কেপ and minus I cap plus j cap plus k cap और बिंदुए PQ বিন্দুযুক্ত সংযোগী ৰেখাক 2:1 অনুপাতত ভাগ কৰিছে তাৰমানে এছত 1ৰ অন্তৰ্বিভুক্ত আৰু বহিভক্ত কৰে আৰু বিন্দুৰ অৱস্থান ভেক্টৰ উলিওৱা তাৰমানে আমি সিদিনাখনি বুজাইছিলোঁ আগৰ ভিডিঅ'ত কৈছিলোঁ যদি তাৰমানে ইনিচিয়েলি আৰু এক্সটাৰ্নেলি ভাগ কৰিলে কেনেকৈ ধৰণে কৰে এতিয়া আমি সেইটোৰ ওপৰত আমি কৰিব চাম এতিয়া কুৱেশ্যন নম্বৰ 15টোত হ'ব কি 15টোত দিয়া আছে কি I প্লাছ 2j কেপ মাইনাছ k কেপ আৰু কি মাইনাছ I কেপ প্লাছ j কেপ প্লাছ k কেপ দুটা ভেক্টৰ আৰু 2:1 অনুপাতত ভাগ কৰা আছে এতিয়া ইনিচিয়েলি এক নম্বৰ ইনিচিয়েলি ভাগে কৰিম ইনিচিয়েলি তাৰমানে অন্তৰ্বিভুক্তভাৱে যদি থাকে তেতিয়া কেনেকৈ হ'ব তাৰ মানে আমাৰ কি ভিতৰৰ সাইডে অন্তৰ মানে ভিতৰ
তাৰ মানে এই পইণ্টটোৰ উলিয়াব লাগে তাৰমানে এইটো হ'ল n এইটো m যেনিবা হ'ল এই পইণ্টটো উলিয়াব লাগে এতিয়া আমি এইটোক r বুলি ধৰি লৈছো ধৰা হ'ল r ভেক্টৰ ইজ ইকুৱেল I plus 2 j cap minus k cap আৰু plus কি I cap plus j cap plus k cap হৈ গ'ল এতিয়া ডাইৰেক্ট কৈ দিম r cap r এটা সূত্ৰ মতে কৈ দিম ডাইৰেক্ট বহাই দিম r ভেক্টৰ ইজ ইকুৱেল 2:2 হৈ গ'ল 2:2 I cap এইটো r ভেক্টৰ নহয় a ভেক্টৰ ইজ ইকুৱেল I cap plus twice j cap plus k cap হৈ গ'ল আৰু b ভেক্টৰ ইজ ইকুৱেল I cap plus j cap এইটো মাইনাছ হ'ব j cap plus k cap হৈ গ'ল k cap এটা এইটো a b এইটো 2:a plus 1:b হৈ গ'ল ডিভাইডেড বাই 2 plus 1 হৈ গ'ল এইটো হ'লে কি হ'ব ডাইৰেক্ট 2:a মানে কিমান I cap plus twice k cap ইনটু হ'ব plus j cap এইটো plus k cap আৰু plus 1:1 কি হ'ব minus I cap plus j cap plus 4 k cap divided by 2 plus 1 হল ইয়াৰ কি হৈ যাব এটো যদি আমি কৰো ডাইৰেক্ট হৈ যাব -1 minus I cap plus j cap plus k cap divided by 3 এটো হৈ যাব আৰু আমি ইয়াক এনেকে ধৰণে লিখিব পাম -I cap divided by 3 plus j cap divided by 3 plus k cap divided by 3 এটোই হল ইনিশিয়ালি এই ভাবে কৰা ভেক্টৰৰ তাৰমানে r অৱস্থান ভেক্টৰ r অৱস্থা ইনিশিয়ালি r অৱস্থান ভেক্টৰ এটা আমি কৰিম কি এক্সটাৰনালি মানে বহিৰ্বিভুক্তভাৱে কৰিম বহিৰ্বিভুক্তভাৱে একেটা হ'ব মই তোমালোকক একেটা সূত্ৰতে পেলাই দিলে হৈ যাব মই অকল বহিৰ্বিভুক্ত মানে ডাইৰেক্ট মাইনাস কৰিলে গ'ল মই ডাইৰেক্ট কৰিছো তোমালোকে চাই লবা 2 minus I cap plus j cap plus k cap আৰু এটো মাইনাস কৰিলে হ'ল এটো প্লাস লিখিছিলো এটো মাইনাস 1 is to I cap plus twice k j cap plus k minus k cap হৈ গ'ল divided by কি আহিব 2 minus 1 হৈ গ'ল ইয়াৰ আনসাৰ হ'ব ইয়াক ক্যালকুলেট কৰিলে আমি এনেকুৱা ধৰণৰ পাম 28 I cap এটো কৰি চাবা plus 0 j cap plus 28 k cap হৈ গ'ল divided by 1 অৰ্থাৎ আমি এনেকে ধৰণে 28 I cap plus 28 k cap এটো পাম এটো গম পাইছা ন এটো 3 গুণ 2 গুণ 2 এটো সোমাই যাব এখিনি ক্যালকুলেট হে অকল ক্যালকুলেট কৰি চাবা কোৱেশ্চন নম্বৰ 16 টো চোৱা কোৱেশ্চন নম্বৰ 16 টো মধ্যবিন্দু বুলিছে এটো একেটাই মধ্যবিন্দুৰ কি সূত্ৰ আছিল হেতু চোৱা 16 নম্বৰ দিয়া আছে কি দিয়া আছে কি 16 ৰ आंसर দিয়া আছে p বিন্দু কি দিছে p ভেক্টৰটো কি দিছে তাৰমানে ধৰাই লোৱা p ভেক্টৰ ইজ ইকুৱেল কি দিছে 2 I cap plus 3 j cap plus 4 k cap হৈ গ'ল আৰু q ভেক্টৰটো q ভেক্টৰটো কি দিছে 4 I cap plus j cap plus minus 2 k cap হৈ গ'ল এটো এতিয়া আমি অন্ত কি মধ্যবিন্দু যেহেতু AP আৰু Q মধ্যবিন্দু R অৰ্থাৎ
r vector is equal তাৰমানে r vector উলিয়াব লাগে হয়নে এটা কি twice I cap plus thrice j cap plus 4k cap হৈ গল plus কি আছিল 4I cap plus j cap minus twice k cap divided by 2 তাৰমানে সূত্ৰটো কি আছিল a plus b divided by 2 হেতে সূত্ৰটো এটা একেকে টাৰ্মৰ লগত চোৱা যোগ কৰি দিয়া কিমান হ'ব এটো কি twice I cap কি 6 I cap plus p কি 6 I cap 4j cap plus twice k cap হৈ গল divided by কিমান আহিব 2 ইয়াৰ আহিব r is equal আমি লিখিব পাৰোঁ twice I cap plus twice j cap plus k cap এটো হল आंसर question number 72 কি কৈছে চোৱা a b c বিন্দু অবস্থান ভেক্টৰ ক্ৰমে a ভেক্টৰ মানে twice I cap minus 4j cap minus 4k cap b ভেক্টৰটো দিছে twice I cap minus j cap plus k cap আৰু তাৰমানে এনেকুৱা ধৰণৰ দিছে এইকিটা বিন্দু এতিয়া এইখিনি আমি মানখিনি ম্যাগনিটিউড খিনি উলিয়াম তোমাৰ ইহতৰ অকল মই দিয়া আছে নিলিখো অকল লিখিম ভেক্টৰ খিনি ম্যাগনিটিউড লিখিম আৰু ম্যাগনিটিউড খিনি উলিয়াই পিনে তোমালোকৰ মানখিনি বহাই দিম এই বস্তু চোৱা আনসাৰটো এনেকুৱা ধৰণৰ হ'ব তে হিন্টছটো চোৱা এটা তাৰমানে a ভেক্টৰ ম্যাগনিটিউড খিনি উলিয়ালে মানখিনি এটা এক কি ম্যাগনিটিউড মানে a ভেক্টৰ কিমান আছিল thrice square plus minus 4 square minus 4 square minus না plus এই ব্র্যাকেটত মাইনাস থাকিব minus হৈ গল ইয়াক কিমান হ'ব 3 3 গুণ 9 plus 4 গুণ 16 plus 4 গুণ 16 কি হ'ব √41 হৈ গল ইয়াৰ ম্যাগনিটিউড গুটেকিটাৰ ম্যাগনিটিউড কিটা ল বি ভেক্টৰ ম্যাগনিটিউড হ'ব বি ভেক্টৰ ম্যাগনিটিউড উলিয়া চাবা মই হিন্টছটো দিছো 7 টো তাৰ মানে দিয়া ম্যাগনিটিউড খিনি উলিয়াই পিনি চালে গম পাম আৰু ইয়াৰ ম্যাগনিটিউড কৰিলে আমি কি উলিয়া পাম √over কি পাম 2 স্কয়াৰ প্লাস মাইনাস 1 স্কয়াৰ প্লাস 1 স্কয়াৰ পাম ইয়া কি হৈ যাব √6 বি ভেক্টৰ ম্যাগনিটিউড আৰু সি ভেক্টৰ ম্যাগনিটিউড পাম কিমান কি 36 পাম কৰি চাবা তাৰপিছত এটো কোৱাৰ পিছত আমি সূত্ৰ তাৰমানে ত্ৰিভুজৰ সূত্ৰটো কি আছিল ট্ৰায়াঙ্গল যদি ত্ৰিভুজৰ সূত্ৰটো কি আছিল কালি ত্ৰিভুজৰ সূত্ৰটো কি আছিল কি a স্কয়াৰ প্লাস b স্কয়াৰ তাৰমানে কালি ভূমি যোনটো ডাঙৰ ন এটা সবতকে ডাঙৰ কিমান 41 টো 41 স্কয়াৰ হৈ গল 41 √41 হোল স্কয়াৰ সমান তাৰমানে বস্তুটো ভালকে নচোৱা মই হিন্টছটো দিছো অকল দেই 41 √41 হোল স্কয়াৰ ইজ ইকুৱেল 36 হোল স্কয়াৰ প্লাস কিমান 6 এটো आंसर 35 হ'ব এটো आंसर 35 হোল স্কয়াৰ প্লাস √6 হোল স্কয়াৰ এটো যদি আমি কৰো এটো কিমান 41 হৈ থাকিব আৰু এফালে 35 হ'ব আৰু এফালে 6 হৈ থাকিব এটো হলে 41 হয় না কৰ্ণডাল আৰু তাৰ বাহু বিপৰীত লম্ব আৰু ভূমিটো সমান হ'ব লাগিব সমান হয় না এটা 41 হল নে এটো হল आंसर এটো হল তাৰ মানে ত্ৰিভুজ হয় নে নহয় আমাক প্ৰমাণ কৰিব দিয়া নাই জানো এই ত্ৰিভুজ হয় নে নহয় সমকোণী ত্ৰিভুজ গঠন কৰে তাৰ মানে এই তিনটা গঠন কৰে নকৰে তাৰ বিষয়ে আমি জানিব লগা হয় তাৰ মানে কৰি উলিয়াব লাগে তে এনেকে ধৰণে কৰিলে উলাই যাব তো আজিলে ভিডিওটো ইমানতে সামৰণি মাৰিম বুলি ভাবিছো কোৱেশ্চন নম্বৰ 18 আৰু 19 টো অবলিক আছে পাৰিবা তোমালোকে হেতু চাবা এটা আজিলে ভিডিওটো ইমানতে সামৰিছো নেক্সট ভিডিও এক্সাৰসাইজ 10.3 আৰম্ভ কৰিম আৰু যদি কোনোবাই মোৰ WhatsApp গ্ৰুপত জয়েন কৰিব বিচাৰা তেতিয়া হলে ডেসক্ৰিপচন বক্সত দিয়া থাকিব জয়েন কৰিব পাৰিবা ধন্যবাদ